হোৱাটছআপে লৈ আহিছে নতুন এটা ছেটিং, যি ছেটিঙৰ দ্বাৰাই যদি আপুনি আপোনাৰ বন্ধুসকলৰ লগত আপুনি চাট কৰে, প্ৰিয় মানুহজনৰ লগত আপুনি চাট কৰে, আপোনাৰ প্ৰিয় মানুহজনে আপোনাৰ বন্ধুজনে ক'ব, বা বন্ধু বা এইটো কেনেকৈ কৰিলি, মোক অলপ শিকাই দিছোন। যদি আপুনি এই ছেটিংটো জানিব বিচাৰে তেন্তে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাৱাৰ আগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'লৈ যাওঁ। সৰ্বপ্ৰথমে আপুনি আপোনাৰ ফোনত থকা হোৱাটছআপ এপছটো অ'পেন কৰক। এতিয়া আপুনি যিজন ব্যক্তিক আপুনি ফটো ষ্টিকাৰ চেণ্ড কৰিব বিচাৰে তেখেতৰ হোৱাটছআপটো আপুনি অ'পেন কৰক। মই এই এখেতৰ প্ৰথমজনৰ হোৱাটছআপটো মই অ'পেন কৰিলোঁ। এতিয়া আপুনি যিকোনো ইয়াতে ফটো আপোনাৰ কিন্তু আপোনাৰ ফ্ৰেণ্ডজনক বা আপোনাৰ প্ৰিয় মানুহৰ য'ত সেই হোৱাটছআপত সেই ফটোটো থাকিব লাগিব। মোৰ ইয়াতে দুটা ফটো আছে, গতিকে মই এই দুটা ফটোত মই মোৰ প্ৰথম ফটোটো মই ষ্টিকাৰ তৈয়াৰ কৰিম। কেনেকৈ কৰিম আপুনি চাওক। সৰ্বপ্ৰথমে এই মোৰ ফটোটো মই চিলেক্ট কৰিলোঁ, কৰি ওপৰত চাওক আপুনি থ্ৰী ডট আছে, আপুনি তাত গৈ ক্লিক কৰক। এতিয়া আপুনি এই ইয়াতে দেখা পাব যে ক্ৰেডিট ষ্টিকাৰ। আপুনি এই ক্ৰেডিট ষ্টিকাৰত ক্লিক কৰিব লাগিব। অলপ প্ৰচেছ হৈ আছে। এইটো ষ্টিকাৰ হৈ গ'ল, সেই ফটোটোৱে ষ্টিকাৰ হৈ গ'ল। এই ষ্টিকাৰৰ ওপৰত যদি আপুনি কিবা লিখিব বিচাৰে তেনেহ'লে আপুনি এই টিত আপুনি ক্লিক কৰিব লাগিব। মই ক্লিক কৰিলোঁ। আপুনি যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰিব। আপুনি যি লিখিব আপোনাৰ ইচ্ছা হয় আপুনি লিখিব পাৰিব। ধৰক মই গুড মৰ্ণিং লিখিলোঁ মই গুড মৰ্ণিং হৈ গ'ল। এতিয়া মই এইটো কালাৰ মই চেঞ্জ কৰিব বিচাৰিলে, মই যদি কালাৰ চেঞ্জ কৰিব বিচাৰোঁ এইখিনি দেখিবলৈ পাইছে নহয়, এইটো কালাৰ, ইয়াত মই ক্লিক কৰিব লাগিব। ল'ৰা ছোৱালী কৰিব লাগিব। এই চাওক কালাৰ চেঞ্জ হয়। মই এইটো কালাৰ চিলেক্ট কৰিলোঁ। কৰাৰ পিছত মই মোৰ নামটো মই আঙুলিৰে ল'ৰা কৰিম, আঙুলিৰে মই ডাঙৰ কৰিম, বেকা কৰিম, আপুনিও পাৰিব। তাৰপিছত আপোনাৰ ষ্টিকাৰ হৈ গ'ল। এতিয়া আপুনি চেণ্ড কৰিব। আপুনি যদি চেণ্ড কৰিব তেনেহ'লে আপুনি তলত চাওক, এই আপোনাৰ ছেম বটনত আপুনি ক্লিক কৰিব লাগিব। এয়া আপোনাৰ ষ্টিকাৰ আপোনাৰ প্ৰিয়জন মানুহৰ তাত গুচি গ'ল। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে এটা লাইক, এটা কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু যাতে এনেধৰণৰ ভিডিঅ' মই বনাব পাৰোঁ তাৰ বাবে যেন মোক উৎসাহ দিয়ে। ধন্যবাদ।